ফাইনেলি বন্ধুসকল আপোনালোক যিসকল লোকে ইমান দিনে আপোনালোকে অপেক্ষা কৰি আছিলে যে আপোনালোকে ফ্ৰী চৰকাৰী টয়লেটৰ টকাটো আপোনালোকে কেতিয়া লাভ কৰিব তো বন্ধুসকল অসম চৰকাৰৰ ফালৰ পৰা নতুনকৈ আপডেট আহিছে অৰ্থাৎ আপোনালোকে অতি সোনকালে আপোনালোকে সেই টকাটো এতিয়া দিয়া হ'ব তো আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আজি ঘোষণা কৰিলে কিন্তু বন্ধুসকল আপোনালোকে সেই টকাটো লাভ কৰিব হলে তো বন্ধুসকল আপোনালোকে অতি সোনকালে আপোনালোকে কেইটামান কাম কৰিব লাগিব তো চৰকাৰৰ ফালৰ পৰা যোনটো নতুনকৈ আপডেট আনিছে তো বন্ধুসকল যদি আপোনালোকে এই কামকেইটা নকৰে তো তেতিয়াহ'লে বন্ধুসকল আপোনালোকে চৰকাৰী টকাটো লাভ নকৰিব তো বন্ধুসকল আপোনালোকে হেতু কাৰণে দেৰি নকৰিব তো আপোনালোকে অতি সোনকালে আপোনালোকে এইকেইটা কাম আপোনালোকে কৰি লওক তো বন্ধুসকল মই এতিয়া আপোনালোকক জনাই আছো আপোনালোকে কোনকেইটা কাম আপোনালোকে কৰিব লাগিব প্ৰথমে বন্ধুসকল আপোনালোকে যোনটো নেকি আপোনালোকৰ বেংক একাউণ্ট আছে তো আপোনালোকে সেই বেংক একাউণ্টটো তো আপোনালোকৰ আধাৰ কাৰ্ডৰ লগত লিংক আছে নে নাই তো আপোনালোকে এবাৰ চেক কৰিব লাগিব অৰ্থাৎ আপোনালোকৰ লিংক থাকিব লাগিব তো বন্ধুসকল এইটো চৰকাৰৰ ফালৰ পৰা নতুনকৈ আপডেট আহিছে যে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি ঘোষণা কৰিছে যে যিসকলে আপোনালোকে চৰকাৰী টয়লেটৰ আপোনাৰ টকাটো লাভ কৰিব তো বন্ধুসকল সেইসকল লোকৰ বেংক একাউণ্টটো আধাৰ কাৰ্ডৰ লগত লিংক থাকিবই লাগিব তো এতিয়া বন্ধুসকল আপোনালোকে ভাবিব পাৰে যে আপোনালোকৰ যোনটো নেকি বেংক একাউণ্ট তো আপোনালোকে আধাৰ কাৰ্ডৰ লগত আগতে আপোনালোকে লিংক কৰি থৈছে তো কিন্তু বন্ধুসকল বেংকৰ নতুনকৈ আপডেট আহিছে তো আপোনালোকে কিছুসকল লোকে আপোনালোকে জানে যে আপোনালোকে বছৰেকত আপোনালোকে সেই যোনটো নেকি আপোনালোকে KYC অৰ্থাৎ আপোনালোকৰ বেংকৰ লগত আধাৰ কাৰ্ড লিংক কৰিব লাগে তো সকলোৱে আপোনালোকে এই লিংক নকৰিলেও হয় তো কিছুসকল লোকহে আপোনালোকৰ বছৰে বছৰে আপোনালোকে সেই আপোনালোকৰ বেংক একাউণ্টৰ লগত আপোনাৰ আধাৰ কাৰ্ডটো লিংক কৰিব লাগে তো হেতু কাৰণে বন্ধুসকল আপোনালোকে জানিবৰ কাৰণে যে আপোনালোকৰ সেই বেংক একাউণ্টৰ লগত আপোনাৰ আধাৰ কাৰ্ডটো লিংক আছে নে নাই আপোনালোকে লিংক কৰিব লাগিব নাই তো বন্ধুসকল আপোনালোকে হেতু চেক কৰিব লাগিব যে আপোনাৰ আধাৰ কাৰ্ডৰ লগত আপোনালোকৰ বেংক একাউণ্টটো বৰ্তমান লিংক আছে নে নাই তো বন্ধুসকল আপোনালোকে হেতু কাৰণে আপোনালোকে বেংকত যাবলৈ আপোনালোকৰ প্ৰয়োজন নাই তো বন্ধুসকল আপোনালোকে আপোনালোকৰ হাতত থকা মোবাইল ফোনটোৰ পৰা আপোনালোকে চাব পাৰিব যে আপোনাৰ সেই আধাৰ কাৰ্ডটো বেংক একাউণ্টৰ লগত লিংক আছে নে নাই তো বন্ধুসকল আপোনালোকে আকৌ লিংক কৰিব লাগিব নেকি তো বন্ধুসকল হেতু আপোনালোকে মোবাইল ফোনৰ পৰা আপোনালোকে চেক কৰিব পাৰিব তো বন্ধুসকল আপোনালোকে কেনেধৰণে আপোনালোকে চাব পাৰিব মই আপোনালোক গোটেই প্ৰচেছটো আপোনালোক মই ইয়াত দেখুৱাম কেনেধৰণে আপোনালোকে চেক কৰিব পাৰিব যে আপোনাৰ আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্টটো লিংক আছে নে নাই তো বলক বন্ধুসকল মই এতিয়া আপোনালোকক দেখুৱাই আছো আপোনালোকে কেনেধৰণে মোবাইলৰ পৰা আপোনালোকে চেক কৰিব পাৰিব তো হেতু কাৰণে বন্ধুসকল আপোনালোকে প্ৰথমে আপোনালোকৰ মোবাইলত থকা গুগল ব্ৰাউজাৰটো ওপেন কৰিব তো ওপেন কৰাৰ পিছত আপোনালোকে ইয়াত সাৰ্চ বাৰ লিখিব UIDAI তো লিখাৰ পাছত বন্ধুসকল আপোনালোকে সাৰ্চ কৰিব তো বন্ধুসকল আপোনালোকে সাৰ্চ কৰাৰ পাছত এনেধৰণে আপোনালোকে দেখিবলৈ পাব তো এতিয়া বন্ধুসকল প্ৰথমত যোনটো নেকি আছে UIDAI তো এই অপশ্যনটো আপোনালোকে ক্লিক কৰিব তো বন্ধুসকল আপোনালোকে এই অপশ্যনটো ক্লিক কৰাৰ পাছত আপোনালোকে এনেধৰণে দেখিবলৈ পাব তো এতিয়া বন্ধুসকল আপোনালোকৰ ইয়াৰ পৰা লেংগুৱেজটো আপোনালোকে সিলেক্ট কৰি ল'ব তো বন্ধুসকল আপোনালোকে লেংগুৱেজটো সিলেক্ট কৰাৰ পাছত আপোনালোকৰ মোবাইলত আকৌ এনেধৰণৰ আপোনাৰ পেজ এটা ওপেন হ'ব তো এতিয়া বন্ধুসকল আপোনালোকে ইয়াত কেইবাটাও আপোনালোকে অপশ্যন দেখিবলৈ পাইছে তো ইয়াতে বন্ধুসকল যোনটো নেকি আপোনালোকে চাব লিখা আছে আধাৰ সাৰ্ভিস তো আপোনালোকে এই অপশ্যনটো আপোনালোকে ক্লিক কৰিব তো বন্ধুসকল আপোনালোকে এই অপশ্যনটো আপোনালোকে ক্লিক কৰাৰ পাছত আপোনালোকৰ মোবাইলত আকৌ এনেধৰণৰ এটা পেজ ওপেন হৈ আহিব তো এতিয়া বন্ধুসকল আপোনালোকে ফোনটো ওপৰলৈ স্ক্ৰল কৰিব তো স্ক্ৰল কৰাৰ পাছত আপোনালোকে ইয়াত চাব ইয়াত আপোনালোকে আধাৰ লিংকিং ষ্টেটাছ বুলি আপোনালোকে এটা অপশ্যন পাব তো ইয়াত বন্ধুসকল আপোনালোকে দেখিছে তো এই অপশ্যনটো আপোনালোকে ক্লিক কৰিব তো বন্ধুসকল আপোনালোকে এই অপশ্যনটো ক্লিক কৰাৰ পাছত আপোনাৰ মোবাইলত এনেধৰণৰ এটা পেজ ওপেন হৈ আহিব তো এতিয়া বন্ধুসকল আপোনালোকে ইয়াত দেখিছে লগইন বুলি আপোনালোকে দেখিছে তো ইয়াত লগইনত আপোনালোকে ক্লিক কৰিব তো তাৰপৰা বন্ধুসকল আপোনালোকৰ মোবাইলত এনেধৰণৰ এটা পেজ ওপেন হৈ আহিব তো এতিয়া বন্ধুসকল আপোনালোকে প্ৰথম ইয়াত দেখিবলৈ পাইছে এণ্টাৰ আধাৰ নাম্বাৰ তো আপোনালোকৰ প্ৰথম আধাৰ নাম্বাৰটো আপোনালোকে ইয়াত টাইপ কৰিব লাগিব আপোনালোকৰ আধাৰ কাৰ্ডৰ নাম্বাৰটো তো তাৰপৰা বন্ধুসকল আপুনি তলত এটা কেপচা কোড দেখিছে এই কেপচা কোডটো যেনেধৰণে আছে তো সেনেধৰণে আপোনালোকে ইয়াত টাইপ কৰি দিব তো তাৰপৰা বন্ধুসকল আপোনালোকে দেখিছে লগইন তো আপোনালোকে তাৰপৰা আপোনাৰ লগইনত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ যোনটো নেকি আধাৰ কাৰ্ডৰ লগত ৰেজিষ্টাৰ মোবাইল নাম্বাৰ আছে তো তাত আপোনালোকে এটা OTP যাব তো বন্ধুসকল তাৰপৰা আপোনালোকে সেই OTPটো আপোনালোকে ইয়াত দিবৰ কাৰণে এটা অপশ্যন ওলাব তো আপোনালোকে তাত OTPটো দি তলত আপোনালোকে সাবমিট বুলি থাকিব তো সাবমিটত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে সেই আধাৰ কাৰ্ডটো চেক কৰিব পাৰিব যে আপোনাৰ বেংক একাউণ্টৰ লগত আপোনাৰ আধাৰ কাৰ্ডটো লিংক আছে নে নাই
তো বন্ধুসকল মই আপোনালোকক দেখুৱাবলৈ মোৰ যোনটো নেকি মোবাইল নম্বৰ আধাৰ কাৰ্ডৰ লগত লিংক আছে বৰ্তমান বন্ধুসকল মোৰ লগত সেই মোবাইল নম্বৰটো নাই তো সেইটো কাৰণে বন্ধুসকল মই আগৰ প্ৰচেছটো আপোনালোকক দেখুৱাব নোৱাৰিম তো বন্ধুসকল আপোনালোকে এনেধৰণে আপোনালোকে আধাৰ কাৰ্ড দিব তাৰপৰা আপোনালোকে কেপচা কোডটো লিখিব তো তাৰপৰা আপোনালোকে লগইনত ক্লিক কৰি দিব তো তাৰপৰা আপোনাৰ মোবাইলত এটা OTP যাব তো তাৰপৰা ইয়াত আপোনালোকে এটা অপশ্যন ওলাব OTPটো দিবৰ কাৰণে তো আপোনালোকে সেই OTPটো ইয়াত টাইপ কৰি দিব তো তাৰপৰা আপোনালোকৰ তলত সাবমিট বুলি থাকিব তো সাবমিটত ক্লিক কৰি দিব তো তাৰপৰা আপোনালোকে আধাৰ কাৰ্ডটো বেংকৰ লগত লিংক আছে নাই আপোনালোকে মোবাইলৰ পৰা এনেধৰণে আপোনালোকে চাব পাৰিব তো বন্ধুসকল আপোনালোকে সেইটো কাৰণে দেৰি নকৰিব লগালগ আপোনালোকে চেক কৰক তো আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া যোনটো নেকি নতুনকৈ ঘোষণা কৰিছে যে আপোনালোকক অতি সোনকালে আপোনালোকে এই চৰকাৰী টয়লেটটো আপোনাক 18,000 টকা আপোনালোকক দিয়া হ'ব তো আৰু লগতে কৈছে যে যিসকলক দিয়া হ'ব তো তেওঁলোকৰ বেংক একাউণ্টটো আধাৰ কাৰ্ডৰ লগত লিংক থাকিবই লাগিব তো বন্ধুসকল আপোনালোকে সেইটো কাৰণে দেৰি নকৰিব তো লগালগ আপোনালোকে মোবাইলৰ পৰা এনেধৰণে আপোনালোকে চেক কৰক কাৰণ আপোনালোকে আগতে যদি আপোনালোকে আধাৰ কাৰ্ড লিংক কৰি থৈছিলে তো বন্ধুসকল আপোনালোকে জানে যে বছৰ বছৰ আপডেট হৈ থাকে বেংকৰ আপোনালোকৰ যোনটো নেকি আপোনাৰ বেংকৰ কেটেৰিয়া যোন বেংকৰ নতুন আপডেট তো আপোনালোকে সেইটো কাৰণে বেংক একাউণ্টটো আপোনালোকে আকৌ আধাৰ কাৰ্ডৰ লিংক কৰিবলগীয়া হ'ব পাৰে তো আপোনালোকে মোবাইলৰ পৰা লগালগ আপোনালোকে চেক কৰি লওক তো বন্ধুসকল আজি ভিডিঅ'টো ইমানে আছিল তো বন্ধুসকল আপোনালোকে যদি এনেধৰণৰ আপডেট খবৰবোৰ লাভ কৰিব বিচাৰে চেনেলটো লাইক আৰু সাবস্ক্ৰাইব কৰিব লগতে আপোনালোকে বেল আইকনটো অন কৰিব তো বন্ধুসকল আজি ভিডিঅ'টো ইমানতে ৰাখিছোঁ